মুখ্যমন্ত্ৰী মহোদয় মই জীয়াই থাকিবলৈ বিচাৰো মুখ্যমন্ত্ৰী স্যাৰ আপুনি আছে মোৰ জীৱনটো ঘূৰাই দিয়ক মই ছোৱালীজনী হেৰাই যাব নিবিচাৰিছো মোৰ ছোৱালী দুজনীৰ বাবে মোক জীয়াই ৰাখক মোৰ ছোৱালী দুজনীৰ কাৰণে মোৰ বাচিব মন গৈছে মোক সহায় কৰি দিয়ক মোৰ এতিয়া মৰিবলৈ মন নাই আৰু মই আপোনাৰ ওচৰত একো নিবিচাৰো মুখ্যমন্ত্ৰী স্যাৰ আপুনি মোৰ কাৰণে অলপ সহায় কৰি দিয়ক ছোৱালী দুজনীৰ মুখলৈ চাই মোৰ জীৱনটো ঘূৰাই দিয়ক মই মৰি গ'লে মোৰ ছোৱালী দুজনীৰ কোনো নাথাকিব কোনে চাব মোৰ ছোৱালী দুজনী ঘূৰাই দিয়ক বিগত 4 মাহে এইদৰে বিছনাখনতে পৰি ৰৈছে ডিমৌৰ শান্তিপুৰৰ মামনি পাল দুটি সন্তানে মাতৃৰ সকলোবোৰ মচি মচি জীৱন ঘূৰাই দিবলৈ বহু কথাই কৈ গৈছে ভাল কৰি লৈ আনক যাব কিমান নিদাৰুণ হ'ব পাৰে হৃদয় কঁপাই যোৱা এইটো দৃশ্য জীৱনটো ঘূৰাই দিবৰ বাবে মাকে কান্দি কান্দি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে আৰু কাষতে ৰৈ মাতৃৰ চকুলো মোহাৰি দিছে অবুজ সন্তান দুটিয়ে এগৰাকী পিতৃ কিংবা মাতৃৰ বাবে কিমান বেদনাদায়ক হ'ব পাৰে এই সময় মোৰ ছোৱালী দুজনী মোৰ বুকুত ঘূৰাই দিয়ক মোক এনেকুৱা জগা লৈ বলক মই ভাল পাই যাওঁ যাতে মোৰ আৰু একো নালাগে মই ছোৱালী দুজনীক এৰি যাব নিবিচাৰিছো জটিল ৰোগত আক্ৰান্ত শান্তিপুৰৰ মামনি পাল পত্নীৰ চিকিৎসাৰ বাবে ঘৰৰ সকলো সামগ্ৰী এপদ এপদকৈ বিক্ৰী শেষ কৰিলে স্বামীয়ে ডিমৌৰ অঞ্চলৰ বিভিন্নজনেও চিকিৎসাৰ সামৰ্থ্য অনুযায়ী সহায় আগবঢ়ালে কিন্তু 4 মাহে সুস্থ হোৱা নাই মামনি পাল সেয়েহে কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ তেওঁ আহ্বান জনাইছে মোক সহায় কৰক মই জীয়াই থাকিবলৈ বিচাৰো অনুৰোধ কৰিছো আপুনি মোৰ ছোৱালী দুজনীৰ কাৰণে মুখ্যমন্ত্ৰী স্যাৰ মোক ভাল চিকিৎসা মেডিকেলত নি ভৰ্তি কৰি দিয়ক সহায় কৰি দিয়ক পত্নী মামনিৰ এনে অৱস্থাৰ ফলত এতিয়া আৰ্থিকভাৱে দৈন্য হৈ পৰিছে পৰিয়ালটো স্বামী কাৰ্তিক কৰে প্ৰায়বোৰ সম্পত্তি বিক্ৰী কৰিলে মাথো 2টা কোঠালিঘৰ বাকী আছে পত্নীৰ উন্নত চিকিৎসাৰ বাবে বহু ধনৰ প্ৰয়োজন কিন্তু কলৈ যাব কি কৰিব সহায় কৰক সৰু দুজনী ছোৱালী আছে আৰু মই মুখ্যমন্ত্ৰী ওচৰত মই অনুৰোধ জনাইছো তেওঁ যেনে ভিডিঅ'টো পাই যেনে তেনে মোক অলপ সহায় কৰে মই নোৱাৰিছো আৰু যিমান পাৰিলো কৰিলো আৰু তাৰ ওপৰত মই নোৱাৰিছো এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে শেষ ভৰসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে ৰাজ্যৰ সহৃদয় লোকেও ডিমৌৰ শান্তিপুৰৰ মামনি পালকৰক সহায় কৰিব পাৰে তেওঁৰ একাউণ্ট নম্বৰ 3419063253 আহক মামনি কৰক তেওঁৰ কণমানি দুটিৰ বাবে জীয়াই থাকিবলৈ আমিও অকণ সহায় কৰোঁ কেমেৰা পাৰ্চন নবীনৰ সৈতে ডিমৌৰ পৰা শেখৰ জ্যোতি দুৱৰী নিউজ লাইভ